এনেকুৱা কিছুমান স্থান আছে য'ত গ'লে আমাৰ এক শৰণ ভস্ত হয়। কৰ্ম মাৰ্গত প্ৰৱৰ্তি থকা সকল স্বভাৱতে অহংকাৰী লম্পট চৰিত্ৰ। চিত্ৰকেতুৰ কাহিনী আছে। চিত্ৰকেতু ৰজাৰ এই যে 1000 গৰাকী পত্নী বিয়া কৰালে, 1000 গৰাকী পত্নী বিয়া কৰাই তেওঁ একেবাৰে শেষৰ গৰাকী 59 পত্নীয়ে তেওঁ সন্তান জন্ম দিব নোৱাৰিলে। শেষৰ পত্নীগৰাকীয়ে এটা সন্তান জন্ম দিলে, ভাগৱতত আছে সেয়া। জন্ম দিয়াৰ পিছত চিত্ৰকেতু ৰজাৰ কি হৈছিলে? চিত্ৰকেতু ৰজা ইমান ধাৰ্মিক, ইমান সন্ত সাধু, তথাপিও তেওঁ পুত্ৰমোহত পৰি কি হৈছিলে? তাৰ পিছত কি হ'ল? এই মস্ত কাহিনীটোৰ পৰা আমি কি ল'ম? ঠিক তেনেকৈ এইবিলাক কাহিনীৰ পৰা শেষৰ পিনে আহি আমাৰ আধ্যাত্মিক তত্ত্বত পৰি যায়। তাৰমানে এই কথাবিলাক আমাৰ দেহ জগতত চলি থাকে। গতিকে আপোনাকো হিংসা কোনে আপুনি কৰে? এতিয়া আমিবিলাকে নিজকে হিংসা কৰি থাকোঁ। কেনেকে? আমাৰ মনটো হৈছে ইন্দ্ৰ, আৰু ইন্দ্ৰই আমাৰ দেহ জগতত ৰজা হৈ আছে। এতিয়া ধৰ্ম খিনাই শুকাই চেপেটা লাগি যায়। কিয় বাৰু? ধৰ্ম ফালে আমি গতি কৰিব নোৱাৰোঁ। সত্যত ধৰ্ম একদম হৃষ্টপুষ্টভাৱে 4খন চৰণ আছিল। ভাগৱততে আছে প্ৰথম স্কন্ধ। সত্য, তাৰপিছত কি আহিল? তেতা। তেতাত কি হ'ল? ধৰ্মৰ 3খন চৰণ থাকিল, এখন বিনষ্ট হ'ল। তাৰমানে অধৰ্মই গ্ৰাস কৰিলে। তাৰপিছত কি আহিল? সত্য, তেতা, দাপৰত। সত্যতে এখন ভৰি, আমাৰ ভুল হৈ গৈছিল। সত্যতে এখন ভৰি অধৰ্মই এখন চৰণ মানে আগ্ৰাসন কৰিছে, মানে এখন লৈছে সত্যৰ শেষৰ ফালে। সত্যৰ পিছত তেতা আহিল, তেতাত এখন চৰণ গ'ল, অধৰ্মই ল'লে। তাৰপিছত দাপৰ আহিল, দাপৰত ধৰ্মৰ 2খন চৰণ থাকিছিল, এখন শেষ নাই, অধৰ্ম হ'ল 3খন। অধৰ্ম বাঢ়ি গ'ল, গতিকে ধৰ্মৰ জোৰ কমি গ'ল, এখন আছে। যে কলি আহিল তেতিয়া কি হ'ল? থকাখনো পৰীক্ষিত ৰজাৰ শাসনকালত কলিয়ে মৰিয়াই শেষ কৰে। আৰু ঠিক হেন মুহূৰ্তত পৰীক্ষিতে গৈ পালে যে কোন পাখণ্ড তই? মোৰ ধৰ্মৰাজ্যত, মোৰ শাসনকালত বহুমতিক বা ধৰ্মৰ এই এনেকৈ ক্ৰিয়া কৰিবলৈ, এনেকৈ কোবাবলৈ, যন্ত্ৰণা দিবলৈ তই কোন? তোক মই শেষ কৰি মাৰি থওঁ। যেতিয়া খাণ্ডাৰ পৰা তৰোৱালখন উলিয়াই ল'লে, তেতিয়া কলিয়ে অনেক কাকুতি মিনতি অনুনয় বিনয় কৰিলত কলিক এৰি দিলে। কিন্তু ধৰ্মৰ চৰণ 4খন কৰিবও নোৱাৰিলে, এখনো সম্পূৰ্ণ কৰিব নোৱাৰিলে। ধৰ্মৰ চৰণখন লেঙেৰা হৈ থাকিলে। সেইকাৰণে এতিয়া আমি এইটো নহয়, সেইটো নহয়, এবাৰ ধৰ্মত থাকোঁ, 2বাৰ অধৰ্মলৈ যাওঁ। আমি ধৰ্মত পোনপটীয়া হিচাপে আমি একশৰণ হৰিনাম ধৰ্ম, ভাগৱত ধৰ্মত আমি পোনপটীয়াকৈ আমি ধৰ্মৰ লগত সংযোজিত হৈছোঁ। ধৰ্মত আমি শৰণ লৈছোঁ, ধৰ্মৰ মাৰ্গত আমি একাত্ম হৈছোঁ। কিন্তু বাক্যৰে, বচনে, খাদ্যই, চাল চলনে, আমাৰ কৰ্মই আমি একাত্ম হ'ব নোৱাৰাটো এই ইন্দ্ৰ কলিকিত দুখে আমাক এই ইন্দ্ৰৰ দৰে নচুৱাই লৈ ফুৰিছে। অন্তৰ্নিহিত কথাটো সেইটোৱে। আৰু যিহেতু নচুৱাইছে, যিহেতু তেনেকুৱা কৰ্ম কৰিছোঁ, তেতিয়াহ'লে তাৰ পৰা উপায় কেনেকৈ পাম? এটা কথাই জানিব লাগিব। নামঘোষাত কৈছে, আপুনি আপোনাৰ শত্ৰু, আপুনি বন্ধু, আপোনাক ৰাখে মাৰে, আপোনাক নৰাখি জীৱে আপুনি নষ্ট হয়ে। আৰু ভাগৱততো ক'লে যে আপোনাক হিংসা কোনে আপুনি কৰে? এতিয়া আমি ইন্দ্ৰিয়বিলাকে আমাক নচুৱাবনে? আমি উপলব্ধি কৰিব লাগিব, আমি আমাৰ ইন্দ্ৰিয়বিলাকক নচুৱাম। খবৰদাৰ, এইটো আৰু মই ভকতীয়া সাজত এইবোৰ বাক্য মই ক'ব নোৱাৰোঁ দেই। জিভাখনক আমি ক'ব পাৰিব লাগিব নিজক নিজে। খবৰদাৰ,
তই কওঁ কওঁ কৈ থাকিলেও এই গুৰুগৃহত মোৰ এগৰাকী সংগী আই বা ভকতক এনে বাক্য মই আৰু নকওঁ। তই মোক এনেকুৱা বাক্য বহুত কোৱালি, জিভা খবৰদাৰ, হয়নে বাৰু? এনেকুৱা কিছুমান স্থান আছে য'ত গ'লে আমাৰ এক শৰণ ভস্ত হয়। তালৈ আমি বহুত গ'লো। এতিয়া আমি সেই আমাৰ চৰণ দুখনক ক'ব পাৰিব লাগিব, মই আৰু তালৈ নাযাওঁ, বহুত গ'লো। এনেকৈ আমাৰ প্ৰতিটো ইন্দ্ৰিয়ক, এই 10 ইন্দ্ৰিয়ক আমি কণ্ট্ৰোল কৰিব পাৰিব লাগিব। কণ্ট্ৰোলটো কেনেকৈ কৰিম? আকৌ কেনেকুৱা জানে নাই? পানী একলহ বেয়া লেতেৰা ঘোদা পুখুৰী এটা পা পানী এবাল্টিং আনি আমি থৈ দিওঁচোন 2 ৰাতি। তাৰপিছত পানী বাল্টিংটো ওচৰলৈ যাওকচোন আপুনি। আমি কেনেকুৱা দেখিম? পানী বাল্টিংটো ফটফটীয়া হৈ থাকিব। তাৰ লেতেৰাখিনি ক'লৈ গ'ল? তলত চামনি পাতি গেদা হৈ পৰি আছে। তাৰপিছত তাক অকণমান লৰফৰ কৰিলে পানীখিনি আকৌ লেতেৰা হৈ যায়। সেই আমাৰো এতিয়া তেনেকুৱা হৈছে। ভকতৰ সংগত আহিছোঁ, নাম কীৰ্তন কৰিছোঁ, বা বৰ ভাল বৰ ভাল। ঘৰত গ'লোঁ আৰু আমি যিকোনো যি টি জাহা তাহা কথা চথা পাতিলোঁ। আমাৰো সেই তলত পৰি থকা গেদাবোৰ আৰু ওপৰলৈ উঠি আহি সেই এনেকৈ নহয় তেনেকৈ নহয়, ক'লেই হ'বনে, মই নেমানো, সেইবিলাক গম পাইছেনে? সেইকাৰণে আমি গেদাবিলাক ক'ত শেষ কৰিম? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰয় সমস্তৰ, যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰয়। শৰৎকালত আমাৰ বিল পুখুৰী পানীবিলাক এতিয়া খুব লেতেৰা। শৰৎকাল অহাৰ লগে লগে আমি কোনেও পানী চাফা কৰিবলৈ ফিটকি চূণ কিবা কিবি দিব নালাগে। আপুনি শৰৎকালৰ প্ৰভাৱত একেবাৰে বিল পুখুৰী পানীত মাছটো কেনি কেনি গৈছে, নেচ জোকাৰি জোকাৰি নাচি আছে, আমি এনেকৈ দেখিবলৈ পাওঁ। ঠিক তেনেকুৱা হ'ব আমাৰ ক'ত? ভকতৰ সংগত। কৰ্ণপথে ভকতৰ। আমি পূৰ্বৰ যুগবিলাকত প্ৰভু ভগৱন্তই নানা লীলা অৱতাৰ ধৰি ধৰাধামত অৱতৰণ কৰিছিল। তেওঁ নামি নামি আহিছিল, হয় নহয়? আৰু তেওঁক দেখি পাই ভকতবিলাকে, বৈষ্ণৱবিলাকে, সাধু সন্তবিলাকে বৰ খুজি লৈছিলে, হয় নহয়? হয়। এতিয়া আমি যিমান কীৰ্তন গাই থাকিলেও গুৰুগৃহত গুৰুজনে ওলাই আহি তোমাক কি বৰ লাগে, তই কেলে ইমান কান্দি কান্দি মোৰ ওচৰতে 3-4 দিন কীৰ্তন গাই আছ বুলি ক'বনে বাৰু? কেতিয়াও নকয়। কি থৈ গ'ল আমালে? সেইটো আমি ভকতৰ সংগত পাম। কৰ্ণপথে ভকতৰ সংগত ঈশ্বৰৰ গুণ কীৰ্তন শুনি হৃদয়লৈ হৰি কথাৰ ৰস যেতিয়া সোমাব, তেতিয়া আমাৰ সেই লেতেৰা গেটবিলাক হৰি নামৰ ইমানেই মহিমা, আমি অথনিতে কৈ গৈছোঁ প্ৰথমতে, 7 কাৰ্য সাধন কৰি দিব, হয়নে? সেয়া। আৰু পূৰ্বৰ যিবিলাক যুগ আছিল, তাত ঈশ্বৰ প্ৰভুৱে দৰ্শন দিছিলে। ঈশ্বৰ প্ৰভু সাক্ষাৎ পাই বহুত পুণ্য উপাৰ্জন আৰু তেওঁলোকে বৰ সাধি ল'ব পাৰিছিলে। কিন্তু কলিৰ মনুষ্যলৈ কি থৈ গ'ল? ভাগৱতত কৈছে, এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ। কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গৈছে, সমস্ত ধৰ্মবিলাক লৈ গৈছে, একমাত্ৰ নাম ধৰ্ম থৈ গৈছে। এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ, গৈলা ঐত গুণনামত হৈ। কৃষ্ণৰ কীৰ্তন গালে, শুনিলে, প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা গালে, কিমান উপকাৰ আমি কৰি গৈছোঁ। গৈলা ঐত গুণনামত হৈ, যেন গতি পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে। কৃষ্ণক দৰ্শন কৰি পূৰ্বৰ মনুষ্যবিলাকে, সাধুবিলাকে, গোপীবিলাকে, জীৱবিলাকে যিমান পুণ্য উপাৰ্জন কৰিছিল, পাৱে ততোধিক কলিত হৰি কীৰ্তনে। কলিত যদি হৰি কীৰ্তন কৰোঁ, সেই পূৰ্বৰ যুগবিলাকত ঈশ্বৰক দেখি, ঈশ্বৰক সেৱা কৰি যিমান পুণ্য পাইছিল, তাতোতকৈ বহুত বেছি পুণ্য কলিৰ মনুষ্যই পাব পৰাকৈ গুৰুজনে, ঈশ্বৰ গোসাঁয়ে থৈ গৈছে। সেই কথাবোৰত যেতিয়া বিশ্বাস আহিব, ৰতি আহিব, প্ৰীতি আহিব, শ্ৰদ্ধা আহিব, সেয়ে ভকতি।
যিটো পালে আনৰ বস্তু নকৰে কামনা, কোনোতেই নাই শোক হিংসা বা শোচনা, আনন্দ উৎসৱ নাই কোনোতেই ৰতি, জানিবা হৃদয়ে হৈছে ভকতি। তেনেকুৱা এটা পৰ্যায়লৈ যাব পাৰিব লাগিব। আমাক কোনোবাই এৰি গৈছে, তাত আমি দুখ কৰিব লগা নাই। প্ৰহ্লাদ চৰিত্ৰ কীৰ্তনত কৈছে নহয়, ৰাম হৰি নিৰঞ্জন, সেই কীৰ্তন ভাগত কৈছে যে দুখতো উদ্বেগ নাহি চিত্ত, সুখতো স্পৃহা নাহি মন। আমাৰ অকণমান ধন টকা পইচা হ'লে, দুখনমান গাড়ী মটৰ হ'লে আনন্দত আমি গুৰু গোসাঁই নমনা হওঁ। আৰু অকণমান দুখ আহিলে আঐ কি হ'ব কি নহ'ব চেচ উঠি ভাঙি যাওঁ। সেইটো অভক্তৰ লক্ষণ। যদি সাধু হওঁ, ভকতি হৈছে, কৈয়ে গ'লো পদে যে আনন্দ উৎসৱ নাই কোনোতেই ৰতি, জানিবা হৃদয়ে হৈছে ভকতি। আনন্দ আহিলেও দুখ আহিলেও যি হৈছে তোমাৰ ইচ্ছা প্ৰভু। দ্ৰৌপদী জীৱনলৈ কিমান কষ্ট আহিছে, কুন্তী জীৱনলৈ কিমান কষ্ট আহিছে। আপোনাৰ মোৰ জন্মত সিমান অহাই নাই, তথাপিও আমি ব্যাকুল হৈ পৰোঁ। দ্ৰৌপদী এদিন ইমান সংকট আহিছিলে, তেওঁ কিন্তু দুখত উদ্বেগ হোৱা নাই। আৰু কুন্তীক যেতিয়া ভগৱন্তই সুধিছিলে যে পেহী কুৰুক্ষেত্ৰ যুদ্ধ শেষ হ'ল, যুধিষ্ঠিৰ ৰজা হ'ল, মই এতিয়া দ্বাৰকালৈ যাওঁগে, তুমি কিবা এটা বৰ লোৱা। তেতিয়া কুন্তীয়ে কি কৈছে চাওঁ, আমি হ'লে ভাবি ভাবি খুজি খুজি ল'ম নহয়নে বাৰু, এইটো দিয়া সেইটো দিয়া। কুন্তীয়ে কৈছে এনেকুৱা এনেকুৱা আপদ দিয়া, যি আপদ বিপদত আহি তুমি মোক দেখা দিয়া। সেইকাৰণে কৈছে সেহি সেহি আপদ আমাৰ অভিমত, তোমাকো দেখিব পাওঁ সিটো বিপদত আপদত। যে মোৰ লাৰ গৃহত সোমাই আমাক আটাইকেইটাকে পুৰি মাৰিব খোজোতে তুমি আহি ৰক্ষা কৰিলা, বিষৰ লাৰু খুৱাই ভীমক মাৰিব খোজোতে তুমি আহি ৰক্ষা কৰিলা, মোৰ পঞ্চ পাণ্ডৱক যিদিনা কুৰুক্ষেত্ৰ যুদ্ধত নিপাত কৰি শেষ কৰিব খুজিছিলে, সেইদিনাও তুমি কৌশল কৰি 5 পাত বান ভীষ্মৰ পৰা কাঢ়ি আনিছা, তুমি ৰক্ষা কৰিছা। কুৰুক্ষেত্ৰ যুদ্ধত বিজয় কৰি এই ৰাজ আসন তোমাৰ কৃপাত হৈছে, মোৰ 5 পুত্ৰ এইখিনি কোনো কেতিয়াও সক্ষম নহয়। গতিকে এনেকুৱা আৰু আপদ বিপদ দিয়া, যি আপদ বিপদত তুমি আহি আমাক দেখা দিয়া। ঈশ্বৰ কৃষ্ণক দেখা পালে আৰু কি পাব লাগে, সেইটোৱে হৈছে ধৰ্মমূৰ্তি। আৰু এদিন দ্ৰৌপদী যেতিয়া বনবাসত আছিল, তেতিয়া ধৃতৰাষ্ট্ৰই দুৰ্বাসাক মাতি আনিছে কৌশল কৰি, যে বৰ বেয়া লগা কথা হৈছে। তাৰমানে মনটো পেটকুলি যে হিংসা কৰি চাব দেই, বৰ বেয়া লগা কথা জানানে। দুৰ্বাসাক কৈছে মুনিবৰ, মোৰ ভাতৃ ল'ৰাকেইটা বনবাসত আছে, সিহঁতে বনত কি খাইছে কি লৈছে মই বৰ বেজাৰ পাওঁ। তেওঁ আনন্দৰ সীমা নাই, কিন্তু মুখেদি তেওঁ পেটকুলি স্বভাৱৰ মানুহ। তেওঁ কৈছে যে মোৰ বৰ বেয়া লাগি আছে, তুমি যাই তেওঁলোক ক'ত আছে বিচাৰি তেওঁলোকৰ ওচৰত এসাঁজ অন্ন খোৱাগৈ আৰু এটা আশীৰ্বাদ দিবাচোন। তেওঁ পেটৰ কু অভিপ্ৰায় হৈছে, বনত থকা দ্ৰৌপদীয়ে একো নাই, পঞ্চপতি তেওঁ কেনিবা ফল মূল বিচাৰি কোনোবা দিশত যায়, তেওঁ অকলে থাকে। এই দুৰ্বাসাই তেওঁ পালি পহৰীয়া সোপা লৈ যেতিয়া ওলাবগৈ, হঠাতে তেওঁ কি খুৱাব পাৰিব। দুৰ্বাসা স্বভাৱতে খঙাল অভিশাপ দিয়া ঋষি, আমি সকলোৱে জানো নহয় জানো। গতিকে সিহঁতৰ পৰিয়ালটো সাপ দি ভস্ম কৰিব, আৰু সিহঁতি বনৰ পৰা ঘূৰি আহি মোৰ লগত যুদ্ধ বিগ্ৰহ কৰি আৰু ৰাজ্য বিচাৰি অশান্তি কৰিবলৈ একো নোহোৱা হ'ব, যা দেখিছে পঠিয়াই দিলে। কথামতে কাম, দুৰ্বাসাইনো কি জানে। গতিকে মৰমতে গৈ পালেগে, হয় পঞ্চপতি নাই, বনত গ'ল। তেওঁ বনত সেই পাতেৰে বনোৱা ঘৰটোতে আছে। তাৰপিছতে গৈ কথামতে কাম ক'লে, দ্ৰৌপদী আমাৰ বিৰাট ভোক লাগিছে, আৰু তোমাৰ মানে বৰদেউতা এনেকে আমাক কৈছে, সেইকাৰণে এসাঁজ অন্ন খোৱা, আমি নিজৰাত গা পা ধুই আহোঁ, তোমাক এটা বৰ দি যাব দিছে। আমি গা ধুই আহি আছো, গা ধুই আহোঁ মানে তোমাৰ অন্ন প্ৰসাদ হ'ব লাগিব। হে ভগৱান, দ্ৰৌপদী কিন্তু অস্থিৰ নহ'লে, কান্দি কাটি ব্যাকুল নহ'লে, ভক্তিমতী আই পতিব্ৰতা সতী নাৰী।
তেতিয়া তেওঁ ঈশ্বৰক আহ্বান কৰিলে, হে ভগৱান, তাতো এটা কথা, হে দ্বাৰকাধীশ, সেনেকে ক'লে, কৃষ্ণ প্ৰভু হৃদয়তে আছা হৰি, তুমি মোক কিবা এটা উপায় কৰি দিয়া বুলি তেওঁ নক'লে, হে দ্বাৰকাধীশ। দ্বাৰকাৰ পৰা আহি পাওঁতে বহুত টাইম লাগিব নহয়, সুদূৰ দ্বাৰকা সাগৰৰ মাজত, নহয়নে? তাৰ পিছতে এতিয়া দুৰ্বাসা গা ধুই আহিব, কৃষ্ণ আহি নেপায়। দ্ৰৌপদীয়ে ইমান মানে দুখ হৈছে, কি হ'ব এতিয়া, কৃষ্ণ আহি নেপায়, দ্বাৰকাধীশ যিমানে দ্বাৰকাধীশ কৈছে সিমানৰ পৰা দ্বাৰকাৰ পৰা আহি নেপায়। এটা সময়ত আহিছে, আহি ঈশ্বৰৰ অলপ আগত ইটো অধ্যায়ত কৈ গৈছে, ঈশ্বৰৰ মায়াক কোনেও উপলব্ধি কৰিব নোৱাৰে, তৰ্কিব নোৱাৰে। দ্ৰৌপদীয়েও নোৱাৰিলে, মহাধাৰ্মিক হলেও। ভোকত তৰা নৰা ছিঙি আহিছে কৃষ্ণই, দ্ৰৌপদী মোৰ ইমান ভোক লাগিছে, মোৰ ভোকতে জীৱটো যাব এতিয়া। দুৰ্বাসা কথা বাদ দিয়া, তাৰমানে কোৱা নাই কোন দুৰ্বাসা, গা ধুই আহিহে খাব। মোৰ ভোকতে জীৱটো যাওঁ, কি আছে দিয়াচোন দিয়া। প্ৰভু তুমি কি কথা কোৱা, মই মাতিছো তোমাক এনে কথা, তুমি আকৌ ভোকতে কুকলি ছিগি আহিছে। নহয়, মই মৰিম এতিয়াই, তুমি দিয়া। বোলে মই কি দিম, তুমি দিয়া বৰটো মোৰ শেষ হৈ আছে। বোলে কেনেকে? কৃষ্ণই দ্ৰৌপদীক এটা বৰ দিছিলে, জানেনে বাৰু আপোনালোকে? জানেনে? জানে? আমাৰ আই সমস্যাই নাজানে বাৰু, কৈ দিওঁ। কোনোবা এগৰাকী ভকতে জানো বুলি কৈছে, এই দ্ৰৌপদীয়ে অন্নপ্ৰসাদ বনাই যেতিয়ালৈকে দ্ৰৌপদীয়ে নেখায়, তেতিয়ালৈকে যিমানক দি থাকে সিমানে বাঢ়ি গৈ কুলায়ে থাকিব। যেতিয়া কিন্তু দ্ৰৌপদীয়ে অন্ন খায়, চৰুকে আহি ধুই পেলাব, যোনে নাহক আৰু খেলা চেচ। এতিয়াতো খেলা চেচ কৰি থৈ দিলে, ধুই বহালি। কৃষ্ণ আহিছে, এতিয়া ক'ৰ পৰা দিয়ে? বোলে মই খাই দাই বাচন ধোৱাৰ পিছততো নোলাই, তুমি জানা। সেই কেৰাহীটো কাণত যদি কিবা অকণমান ক'ৰবাত কিবা শাককণা ভাতকণা লাগি আছে, তাকে আনা। বোলে নাই, মই ইমান ধুনীয়াকে ধুইছো, আছে, তুমি যোৱা। গৈ চালেগে ঠাৰিডাল কণাইডালৰ কাষত অকণমান শাক লাগি আছে। সেই কণকে আঙুলি মূৰত লৈ আহিছে, পানী এগিলাছে, বোলে এই কণকে পালো, দিয়া। অভক্তই উপচাই বগৰাই দিলেও ঈশ্বৰে নেখায়, ভাগৱততে আছে, গীতাত আছে। নলওঁ অভক্ত দ্ৰব্য মই, যেন পৰি থাকে শিমলুৰ পুষ্পতলে। যেনেকে শিমলু ফুল খাম বুলি চৰাইবোৰ দৌৰি আহে, খুট মাৰি দিয়ে, তাত খাব লগা একো নাই। ঠিক তেনেকৈ উদাহৰণ দিছে, অভক্তৰ দ্ৰব্য মই নলওঁ, মোৰ ভক্তই দিয়া মই পানী এচলো হলেও মই ভক্ষণ কৰোঁ, তাতেই মই পৰম তৃপ্তি পাওঁ। তাৰ নিদৰ্শন ভাগৱতত বহু জেগাত আছে, সেইবিলাকলৈ নেযাওঁ। তাৰপৰা দ্ৰৌপদীয়ে আনি পানীকণ আৰু শাককণ দিলে, খালে, খাই লৈ কৃষ্ণই উগাৰ মাৰি দিলে। সেই কথাটোকে গীতাত কি কৈছে? কৃষ্ণৰ সন্তোষে সমস্ত সন্তোষ, সেহি কণা শাক খাই দুৰ্বাসাৰ ক্ষুধা সমস্তে গুচিল, তিল মানু ক্ষুধা নাই। ঈশ্বৰৰ মায়া। আৰু আমি ঈশ্বৰৰ মায়াত থাকিলে ঈশ্বৰৰ পৰা এনেকৈ দ্ৰৌপদীৰ নিচিনাকৈ কৃপা পাম। আৰু দুৰ্বাসাই কি হ'ল গম পাইছেনে? ভগৱন্তই যেতিয়া ভকতৰ হাতৰ সামান্য অন্নদ্ৰব্য গ্ৰহণ কৰি উগাৰি দিলে, তৈলোক্য ভোগ গুচি গ'ল। দুৰ্বাসাই নহয়, পৃথিৱীৰ তিনি তলুকত থকা সমস্ত প্ৰাণীৰ পেট ভৰি গ'ল। ভকতক কৃপা কৰিবৰ নিমিত্তে ঈশ্বৰৰ লীলা, সেয়া প্ৰভু জন্মৰ দিব্য লীলা এইবিলাক। তাকে শ্ৰৱণ কীৰ্তন কৰিলেই আমাৰ মহাধৰ্ম। তাৰ পিছতে দুৰ্বাসাই ভাবিলে, কিবা এটা হৈছে। আৰু দুৰ্বাসাই ধ্যান কৰিলে, ধ্যান কৰি গম পালে, ঈশ্বৰে এইটো কৈছে। আৰু ভাবিলে দ্ৰৌপদী মহাসতী, দ্ৰৌপদীয়েও অভিশাপ দিব পাৰে। দ্ৰৌপদীয়ে আমাৰ সকলোলৈকে ৰান্ধি বাঢ়ি যতনাই থোৱা দ্ৰব্য সমস্ত এতিয়া পেলাই দিব, আৰু আমিবিলাক গৈ
খাব নোৱাৰিম, আমাৰ ইতিমধ্যে পেট ভৰি গ'ল, বল 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 বল, আমি একদম ইয়াৰ পৰা পলা পলা, নহ'লে দ্ৰৌপদীয়ে আমাক সাপ দি ভস্ম কৰিব। এই কথাবিলাক যেতিয়া জানিম, আমি যেতিয়া ভক্তি ৰসত ডুবা মাৰি থাকিম, সমস্তৰে অন্তৰ্যামী আছো হৃদয়ত, তথাপি কৰ্মিক মনে নুহিকে বেকত, কৰ্ম মাৰ্গত প্ৰৱৰ্তি থকাসকল স্বভাৱতে অহংকাৰী লম্পট চৰিত্ৰ। তেওঁলোকে ঈশ্বৰ তত্ত্ব নাজানে, ভকতে জানে। ভকত যদি হৈছো, ভাগৱত ধৰ্ম যদি লৈছো, তেতিয়াহ'লে এনেবিলাক কথা অনুধাৱন কৰি ভকতীয়া মনটো লৈ আমি ক'তো হিংসা, নিন্দা, ঠাট্টা এইবিলাক কৰিব নালাগে। কোনোতো আনন্দ নাই, ক'তো আমাৰ স্পৃহা নাই। যেতিয়া হৃদয়ত আহিব, তেতিয়াই জানিবা আমাৰ হৃদয়ত হৈছে ভকতি, নহয়নে? এনেকৈয়ে আমি এইখিনি, গতিকে ইন্দ্ৰৰ যিটো বাসনা, কামনা, সেইটো পিঠুৱে যেনেকৈ নৎসাত কৰিব, যজ্ঞ সফল কৰিব, আমাৰো ইন্দ্ৰিয়বিলাকৰ কামনা, বাসনা, লোভ, লালসা, ঈৰ্ষা, অসূয়া এইবিলাক যদি মই আপুনি গুণি গুণি এইবিলাক আমি দমন নকৰোঁ, ঈশ্বৰৰ নাম গুণ, কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হ'ব মন, সৰ্বদাই কৰিবে কৃষ্ণৰ কীৰ্তন। প্ৰহ্লাদ চৰিত্ৰত কীৰ্তনত কৈছে, কৃষ্ণ কথা শ্ৰৱণ কৰোঁতে কৰোঁতে যদি মনটো শুদ্ধ নহয়, তেতিয়াহ'লে আৰু ভাদ মাহ শনিবাৰ মঙলবাৰ গৈ গৈ একো কামত নাহিব, নহয়নে বাৰু? কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন, সৰ্বদাই কৰিবে কৃষ্ণৰ কীৰ্তন। গতিকে মনটো শুদ্ধ কৰিব পৰা একো চাবোন নাই। দেহটো চাফা কৰিব পৰা বিভিন্ন চাবোন আছে। মনটো শুদ্ধ কৰিব পৰা হৰি কীৰ্তন, ভকতৰ সংগ। ভকতৰ সংগত আহি প্ৰসাদে এটোপোলা খাওঁ, এটোপোলা লৈ যাওঁ। মনটো কলুষ কালিমা, ঠাট্টা, নিন্দা, বিদ্ৰোহে ভৰি থাকে, সেইটোৱে ইন্দ্ৰিয়বিলাক পুহি থাকিম। তেতিয়াহ'লে ঈশ্বৰৰ প্ৰসাদ নেপাম, ঈশ্বৰৰ কৃপা নেপাম। আৰু যদি ঈশ্বৰৰ সন্মুখ হৈ হৰি কীৰ্তনৰ যিটো সুখ উপলব্ধি কৰি, আনন্দ উপলব্ধি কৰি ঈশ্বৰৰ সন্মুখ হ'ম, তেতিয়া দেহৰ ইন্দ্ৰিয়বিলাক আমি দমন কৰি, ৰিপুবিলাক দমন কৰিম। তেতিয়া ঈশ্বৰে মোৰ বুলিব, তেতিয়া নিজৰ আপোনজন হ'ম। যদিহে ইন্দ্ৰিয় পুহি থাকোঁ, ঠাট্টা, নিন্দা, হিংসা, কুচুত, কপট, এই কলিৰ পৰিয়ালটোক যদি বাঁহ দি থাকোঁ, তেতিয়াহ'লে ময়ো এটা সেই ইন্দ্ৰই। আনৰ ভাল কৰ্ম দেখিব নোৱাৰা, আনৰ সুনাম যশ শুনিলে মোৰ হিংসা লগা, আৰু তেতিয়া ঈশ্বৰৰ পৰাও কৃপা নেপাম। কৃষ্ণ।